আসসালামু আলাইকুম সবাই ভালে আছে না মই ভালে আছো জেফাক স্কুলত থব গৈছো দেখো ইমান রোদ দিছে ইমান গরম 2 দিন বৰষুণ দিলে ঠান্ডা পড়ে আর রোদ দিলে ইমান গরম পড়ে এইটো জেফা কই আছে জেফা জেফা কই আছে ইয়া আমি যাও খেয়াহো জেফা স্কুল যাব পালে খুব ভাল পায় একদম ফুর্তি লাগি যায় তাই জেফা স্কুলটো থাকিলেও ভাল ব্যস্ত হৈ থাকে যাওঁ নৰসিংহ পাত চাটনি বনাওঁ নহৰু পিঁয়াজ নৰসিংহ পাত এনেকৈ লৈছোঁ ভাজি চাটনি বনাওঁ রঙটো ভাল হবে দিলেও হয় রঙটো ভাল লাগে চাটনি বনাই ভাল লাগে চাটনি বনাই তেল গরম দিছোঁ রাজমা বনাম বিলাহী পিঁয়াজ সকলোকে পিচি লৈছোঁ রাজমাটো বইল কৰি থোৱা আছে আদা নহৰু বটা দিওঁ মছলা দিওঁ হালধি অলপমান জলকীয়া গুড়া আৰু ঘৰত বনোৱা মছলা অলপ গৰম মছলা দিওঁ নিমখটো বা দিলোঁ মই পাহৰি গৈছোঁ নহয় মনতে নাথাকে কি কৰি থাকো দিয়া নাই চাগে নিমখ অলপ দি দিলোঁ অলপমান ধুনা বনা হওক তাৰপিছত ৰাজমাখিনি দি ভাজি লওক বৰষুণ দিছে চাগে বতৰটো ক'লা কৰি লাগি আছে নাই অলপ অলপ ৰ'দ দি আছে গৰম হৈ আছে আৰু ৰঙালাও ফ্ৰাই কৰিম বেচন দি দুপৰীয়া ৰন্ধা বঢ়া এইখিনি কৰিছোঁ তেলতে মছলাটো ফুটিলে ৰাজমাখিনি দি দিছোঁ বইল কৰি থৈ দিছিলোঁ ৰাজমাটো ভালকৈ ভুনি ভুনি লাষ্টত অকণমান ঘি দিছোঁ হৈ গ'ল অলপ ভাজি কৰি ল'লোঁ আজি দেওবাৰ এইবিলাকে বনাওঁ দেওবাৰৰ গা পা ধুই চব কাম চাম নগৈখিনি হৈ গ'লে আৰু টেনশ্যন নাই আৰামছে গা পা ধুব পাৰিম ৰন্ধা বঢ়াটো এটা টেনশ্যন নাই এইফালে জেউতা খেলি আছে এইফালে এইটো ৰাজমা এয়া মোৰ ৰাজমা হৈ গ'ল আৰু এইফালে নৰসিংহ পাতৰ চাটনিটো হৈ গ'ল এয়া ভাত চাত চব হৈ গ'ল এতিয়া মই যাই কাম চাম হৈ গ'ল গা পা ধুই ল'ব পাৰিম চব হৈ গ'ল বেচন গুলি লৈছোঁ ৰঙালাও ফ্ৰাই কৰিম এনেকৈ ভাল লাগে পকাটো হ'লেও বেছি ভাল লাগে মিঠা এইটো অলপ কেঁচা এইটো কেঁচাটো বনোৱা নাই আজি প্ৰথম বনাম কেনেকুৱা লাগে চাওক পকাটো হ'লে একদম মিঠা মিঠা লাগে বেচনটো ফ্ৰাই কৰিলে বেচন আছে চাউলৰ গুড়ি জলকীয়া চব মছলা চছলা অলপ দিছোঁ ফ্ৰাই কৰোঁ অলপ তিলো দিছোঁ তিলটো দিলে টেষ্টটো ভাল লাগে
তেলটো গৰম হৈছে, গেছটো বন্ধ কৰি দিছোঁ। তেলটো বেছি গৰম হোৱাৰ কাৰণে দি দিছোঁ। আৰু ৰঙালাও তেনেকৈ ফ্ৰাই কৰি খাই ভাল লাগে। ফ্ৰাই কৰি যেনেকুৱা খাই ভাল পায় তেনেকৈ ৰঙালাও ফ্ৰাই কৰোঁ। বেচনটো গোটা হৈছে, বেচনটোত পানী ঢিলা কৰি লৈছোঁ। চব উল্টাও, ভাত খোৱা টাইম আছে, গৰম গৰম ভাজিটো মচমচীয়া ভাল লাগে। এনেকৈ কৰি ৰঙালাও আপোনালোকক ফ্ৰাই কৰি খাবচোন, কি ভাল লাগে, বৰ ভাল লাগে। এনেকৈ ফ্ৰাই কৰি খালে মিঠা মিঠা হ'লে আৰু বেছি ভাল লাগে। মচমচীয়া হৈ চাউলৰ গুড়াটো দি ফ্ৰাই কৰিলে বহুত টেষ্টি লাগে। ৰঙালাওটো ফ্ৰাই আজিকালি চবেই চব বস্তু জানে, চবেই খায়ে ফ্ৰাই কৰি। তথাপি কেঁচাটো কেনেকুৱা লাগে এইটো নাজানো। টেষ্টটো একে হ'ব, কিন্তু পকিলে আৰু মিঠাটো হ'লে বেছি টেষ্টি লাগে আৰু। হেল্ল' এভৰিৱান, এয়া গধূলি 7টা বাজি গ'ল, চাহ খাব ওলাইছোঁ। চাহ আৰু বিস্কুট, চাহ খাওঁ। গধূলি ময়ে চাহ অকলে অহাৰ কাৰণে সদায় মই অকলে হেৰি কৰি লওঁ, কোনো নাথাকে। জীয়েকহঁতে চাহ তাহ নাখায়ে, ৰঙা চাহ খাই তাই ৰাতিপুৱা খালি। মই চাহকাপ বাকি দিছোঁ, চাহটো খাওঁ। এয়া মই আচাৰটো ভালকৈ সানি চানি ল'লোঁ, চব দিলোঁ আৰু অলপ তেল দি কালি ৰাতিপুৱা চিচা টেমাত ভৰাই ৰ'দত দি দিম। তাৰপিছত মই প্ৰথমবাৰ আচাৰ বনাইছোঁ, কোনদিন বনাই পোৱা নাই, ভাল হয় নে বেয়া হয় নাজানো মই। এয়া আজি ৰাতি আমি ফুচকা খাব ৰেডি কৰিছোঁ। এইটো বুটেদি চটপটি বনাইছোঁ, এইটো তিয়ঁহ, এইফালে ফুচকা ভাজি লৈছোঁ। এয়া ফুচকা পানী বনাইছোঁ, আজি ধনিয়া পাত নাই। এয়া পিঁয়াজ চিয়াজ জলকীয়া কাটি দিছোঁ, তেঁতেলী দি ফুচকা পানীটো বনাইছোঁ। এইটো সৰু ভুজিয়া, তেঁতেলী চাটনি বনাইছোঁ। আজি ফুচকাটো আমি এনেকৈ ৰেডি কৰিছোঁ। নেক্সট টাইম ফুচকা পানীটো কেনেকৈ কি বনাইছে দেখাই দিম। চটপটি কেনেকৈ বনাইছে সেইটোও দেখাই দিম। এইফালে ৰেডি কৰিছোঁ ফুচকা। আজি ফুচকা গৰম, এইফালে আজি আমি বোলো ফুচকা খাওঁ গৰম। আৰু